এই দুখ বেদনা ঘাত প্ৰতিঘাত পাৰ কৰি ৰৈ যাব নালাগিব, আগুৱাই যাব লাগিব এখোজ দুখোজকৈ। ভাল কাম কৰিব লগা হ'লে আমি ঘাত প্ৰতিঘাত পাৰ কৰি আমি আগুৱাই যাব লাগিব। কাৰণ ঘাত প্ৰতিঘাত আহি থাকিব, ঘাত প্ৰতিঘাত আহিলেও কেতিয়াও ৰৈ থাকিব নালাগে। সাগৰৰ ঢৌ আহি থাকিব, সাগৰৰ ঢৌ আহিলেও কেতিয়াও ৰৈ নাযাব। সেই সাগৰৰ ঢৌৱে আপোনাক উটুৱাই লৈ যাব পাৰে বহু দূৰলৈ, কিন্তু আপুনি ভাহি নাযাব সাগৰৰ ঢৌত। সেই ঘাত প্ৰতিঘাত আহিলেও আপুনি ৰৈ থাকিব নিজৰ পদূলিত, নিজৰ ঘৰত শক্তিশালী হয়। কাৰণ এই ঘাত প্ৰতিঘাতে মানুহক বহুত ক্ষেত্ৰতে মানুহক চিন্তিত কৰে, কিন্তু চিন্তিত নহ'ব, আগুৱাই যাব চেষ্টা কৰিব। কাৰণ মানুহে মানুহক বহুত কথা ক'ব বিচাৰে। যেতিয়া মানুহে দুখত পৰে, সমস্যা বহুত আহে, তেতিয়া ৰৈ নাথাকিব, উত্তৰ দি যাব। উত্তৰ দিব কি, ভাল উত্তৰ দিব, কেতিয়াও মানুহক বেয়াকৈ নক'ব, ভালকৈ ক'ব। কাৰণ এই ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ হোৱা জীৱনবিলাক সঁচাকৈ বহুত ভাবিব লগা। কাৰণ ভাবিও থাকিব নালাগে, ঘাত প্ৰতিঘাত আগুৱাই যাব লাগিব। কাৰণ আমি মানুহ হিচাপে ভাল কাম কৰিব লাগিব আৰু সমাজখন আগুৱাই নিব লাগিব। যেনেকুৱা দৈৱকী, যেনেকুৱা সীতা, তেওঁলোকৰ আমি নাম ল'ব লাগিব। কনকলতা, তেওঁলোকৰ আমি নাম ল'ব লাগিব। জয়মতী, সতী জয়মতীৰ নাম ল'ব লাগিব। গতিকে আমিও এনেকৈ বহুত ঘাত প্ৰতিঘাত আহিলেও আমিও এনেকৈ আগবাঢ়ি যাব লাগিব, থমকি ৰৈ যাব নালাগিব। কাৰণ আমি মানুহ হিচাপে মানুহৰ কাম কৰিব লাগিব। কাৰণ আমি সমাজখন ভাল কৰিব লাগিব। কৃষ্ণ। এই বুলিয়ে মই সমাপ্ত কৰিলোঁ। আৰু এই ভিডিঅ'টো যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু মোক শুধৰাই দিব। কৃষ্ণ কৃষ্ণ।